পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিনৰ আলাপ বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানত কেইবাটা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ কেইবাটা উপহাৰৰ কথা ঘোষণা কৰিছে আন্তঃগাঁথনি শিক্ষা স্বাস্থ্য শক্তি বিভিন্ন খণ্ডত উন্নয়নমূলক বিকাশমূলক যিসমূহ কাম যিসমূহ প্ৰকল্প এটাৰ পিছত আনটো অভিলাষী প্ৰকল্প উপহাৰ দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ৰাজ্যবাসীলৈ আৰু তাৰ মাজতে দুটা বিশেষ উপহাৰ আৰু এই দুটা বিশেষ উপহাৰ হৈছে অৰুণোদয় আঁচনিক লৈ আৰু সমান্তৰালকৈ বাবু আঁচনি মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পূৰ্বেই যি ঘোষণা কৰিছিল যে বাবু আঁচনি অতি শীঘ্ৰেই ৰাজ্যত ৰূপায়ণ কৰিব সেই সন্দৰ্ভত আজি আন এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু লগতে অৰুণোদয় হিতাধিকাৰীলৈ ৮,০০০ টকাৰ সুবিধা প্ৰদান কৰা হ'ব সেই ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় প্ৰথমে আমি অৰুণোদয় হিতাধিকাৰীলৈ যে ৮,০০০ কোটি টকা আগবঢ়াৰ কথা উল্লেখ কৰিলে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে সেই প্ৰসংগত জনাব বিচাৰিছো অৰুণোদয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে অৰুণোদয় 1.0 অৰুণোদয় 2.0 অৰুণোদয় 3.0 চিন্তা চৰ্চা বৰ্তমান কৰি থকা হৈছে ৰাজ্যৰ মহিলাসকলৰ বিকাশ সাধনৰ বাবে অৰুণোদয় আঁচনিক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকী আৰু সেই মৰ্মে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আজি এটা ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে যে অৰুণোদয় হিতাধিকাৰী মহিলাই লাভ কৰিব ৮,০০০ অতিৰিক্ত টকা কেনেদৰে এই ৮,০০০ টকা লাভ কৰিব সেই কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে 4টা মাহৰ ধন ফেব্ৰুৱাৰী 20 তাৰিখে প্ৰদান কৰিব হিতাধিকাৰীসকলক অৰুণোদয় হিতাধিকাৰীসকলে অহা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 4 মাহৰ অৰুণোদয় ধন একেলগে লাভ কৰিব এয়া বহাগ বিহুৰ উপহাৰ হিচাপে মুখ্যমন্ত্ৰীয়ে অতিৰিক্ত ৮,০০০ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে অৰুণোদয় হিতাধিকাৰীসকলক স্বাভাৱিকতে অৰুণোদয় আঁচনি ইতিমধ্যে আমি জনাইছো ৰাজ্য চৰকাৰৰ এক অভিলাষী আঁচনি যি নেকি 2020 চনৰ 2 অক্টোবৰৰ পৰা এই আঁচনিখন ৰাজ্যত ৰূপায়ণ কৰা হৈছে 2020 চনৰ পৰাই কেইবাটাও সংস্কৰণ মুকলি হৈছে এই অৰুণোদয় আঁচনিৰ প্ৰথমে প্ৰতিমাহে 830 টকা বিত্তীয় অনুদান প্ৰদান কৰা হয় মহিলাসকলক অৰুণোদয় আঁচনিৰ জৰিয়তে বিশেষকৈ মহিলাসকলৰ স্বাস্থ্য আৰু পুষ্টিগত অভাৱ পূৰণৰ বাবে লগতে চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে এই অভিলাষী আঁচনিখন মুকলি কৰিছিল 2020 চনৰ অক্টোবৰ মাহৰ 2 তাৰিখে আৰু সেই তেতিয়াৰ পৰাই এই আঁচনিখন আগবাঢ়ি গৈছে এই আঁচনিখনৰ হিতাধিকাৰীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে অধিক সংখ্যক হিতাধিকাৰীক সামৰি লোৱা হৈছে প্ৰতিটো সংস্কৰণতে আৰু 2020 চনৰ 1 ডিচেম্বৰত কামৰূপ গ্ৰাম্য জিলাৰ আমিনগাঁও নুমলী জলা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এক চৰকাৰী কাৰ্যসূচীত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰিছিল আৰু সেই আঁচনিখনকে পৰৱৰ্তী সময়ছোৱাত কেইবাটাও সংস্কৰণত মুকলি কৰি বৃহৎ সংখ্যক হিতাধিকাৰীক সামৰি লোৱা হৈছে আৰু বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখনৰ পৰিসৰ বা এই আঁচনিখনৰ হিতাধিকাৰীৰ পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি কৰাৰ ওপৰতো চিন্তা চৰ্চা কৰি গৈছে একেদৰে 2021 চনৰ 16 জুলাই তাৰিখে অসম চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত 2021-22 বৰ্ষৰ বিত্তীয় বাজেটত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 830 টকাৰ পৰা 1,000 টকালৈ বৃদ্ধি কৰা হৈছিল তেওঁলোকৰ বিত্তীয় সাহায্য মাহিলী আৰু তাৰ পৰিমাণ পৰৱৰ্তী সময়ছোৱাত বৰ্তমান 1250 টকালৈ বৃদ্ধি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গতিকে সেই 1250 টকাকৈ প্ৰতিমাহে লাভ কৰি থকা অৰুণোদয় মহিলা হিতাধিকাৰীসকলে অতিৰিক্ত ৮,০০০ টকাৰ সুবিধা লাভ কৰিব অহা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অতিৰিক্ত ৮,০০০ কোটি টকা অৰ্থাৎ একেলগে 4 মাহৰ অৰুণোদয়ৰ এই আৰ্থিক সাহায্য লাভ কৰিব হিতাধিকাৰীসকলে আৰু যাক মুখ্যমন্ত্ৰীগৰাকীয়ে নৱবৰ্ষৰ লগতে আগন্তুক অসমীয়া নৱবৰ্ষ অৰ্থাৎ ৰঙালী বিহুৰ উপহাৰ হিচাপেও ঘোষণা কৰিলে অতিৰিক্ত এই ৮,০০০ কোটি টকা সমান্তৰালকৈ বাবু আঁচনি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সেই বাবু আঁচনিৰ কথা ঘোষণা কৰিছে কাৰণ যেতিয়াই যি অনুষ্ঠানলৈ যায় যুৱকসকলে বা ছাত্ৰসকলে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আহিছে যদিহে ছাত্ৰীসকলৰ বাবে নিযুত মইনা আঁচনি আছে চৰকাৰৰ তেতিয়াহ'লে ছাত্ৰসকলৰ বাবে কিয় কোনো ধৰণৰ আঁচনি নাই মুখ্যমন্ত্ৰীক বিভিন্ন অনুষ্ঠানত প্ৰায়ে ছাত্ৰসকলে খাটনি ধৰিছিল যে
ছাত্ৰসকলৰ বাবেও এখন আঁচনি আনিব লাগে আৰু ছাত্ৰসকলৰ সেই দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অতি শীঘ্ৰেই ৰাজ্যত ৰূপায়ণ হ'ব বাবু আঁচনি আৰু আজি নৱবৰ্ষৰ নতুন দিনৰ আলাপত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সেই বৃহৎ ঘোষণা কৰিলে যে অহা 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত ৰূপায়ণ কৰা হ'ব বাবু আঁচনি কোনসকলে বাবু আঁচনিৰ সুবিধা লাভ কৰিব সেই কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে স্নাতকোত্তৰ ছাত্ৰক 2000 টকাকৈ প্ৰদান কৰা হ'ব আৰু স্নাতকৰ ছাত্ৰক 1000কৈ টকা প্ৰদান কৰিব এই আঁচনিৰ জৰিয়তে অৱশ্যে পিতৃ মাতৃৰ উপাৰ্জন 4 লাখৰ তলত হ'ব লাগিব তেতিয়াহে বাবু আঁচনিয়ে এইসকল হিতাধিকাৰী এইসকল পৰিয়ালৰ ছাত্ৰসকলক সামৰি ল'ব আজি পুনৰ জনাইছো নৱবৰ্ষত মুখ্যমন্ত্ৰীগৰাকীয়ে যি এটা পৰম্পৰা চলি আহিছে নতুন দিনৰ আলাপ কৰা এটা পৰম্পৰা সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে সংবাদ মাধ্যমৰ সম্পাদকসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা নতুন বছৰৰ পৰিকল্পনাৰ বিষয়ত আলোচনা আজিও তাৰ ব্যতিক্ৰম নহল 2026 চনৰ আজি এই পহিলা দিনটোত নতুন দিনৰ আলাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বৃহৎ উপহাৰৰ কথা ঘোষণা কৰিলে ৰাজ্যবাসীলৈ আৰু তাৰ মাজত অৰুণোদয় হিতাধিকাৰীলৈ অতিৰিক্ত 8000 টকা আৰু লগতে 1 ফেব্ৰুৱাৰীৰ পৰা বাবু আঁচনি ৰূপায়ণৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াইছো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম তাৰনে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছো আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেন্ট বিলাকক বা ষ্টুডেন্ট সকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালী সকলৰ ক্ষেত্ৰত আমি সকলোকে দিছো বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আৰু এয়া আছিল মুখ্যমন্ত্ৰীগৰাকীৰ দুটা বৃহৎ উপহাৰ য'ত নেকি ছাত্ৰসকলৰ বাবে এই বাবু আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰিলে স্নাতকোত্তৰ ছাত্ৰক 2000 টকাকৈ আৰু স্নাতকৰ ছাত্ৰক 1000কৈ টকা প্ৰদান কৰিব এই আঁচনিৰ জৰিয়তে আৰু লগতে 4 মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ একেলগে অৰুণোদয় হিতাধিকাৰীয়ে 8000 টকা লাভ কৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে এই ধনৰাশি প্ৰদান কৰিব হিতাধিকাৰীসকলক সেই আশ্বাস দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিনৰ আলাপত আমি পুনৰ জনাইছো ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ সুৰক্ষালৈ শক্তি খণ্ডৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়ালৈ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি শিক্ষালৈ বিভিন্ন ক্ষেত্ৰত যি পৰিকল্পনা গ্ৰহণ কৰিছে বিকাশৰ গংগা বুৱাই দিয়াৰ যি পৰিকল্পনা ৰাজ্য চৰকাৰৰ নতুন সংকল্প নতুন বছৰত যে আৰু অধিক কৰ্মোদ্যমেৰে উৎসাহেৰে নতুন উদ্যমেৰে নতুন সংকল্পেৰে ৰাজ্যৰ সেৱা কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংকল্প লৈছে আৰু এই সংকল্পক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে 2026 চনৰ নিৰ্বাচন এক গুৰুত্বপূৰ্ণ নিৰ্বাচন গতিকে এই নিৰ্বাচনৰ বৰ্ষ হিচাপে উল্লেখ কৰিছে 2026 বৰ্ষক আগন্তুক 5 বছৰত এই উন্নয়নৰ ধাৰা
বিকাশৰ গতি আৰু অধিক ত্বৰান্বিত কৰাৰ সংকল্প লৈছে আজি 1 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেয়েহে আজি পহিলা দিনটোতে ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে বহুকেইটা অভিলাষী প্ৰকল্প কেতিয়া মুকলি হ'ব আধাৰশিলা কেতিয়া স্থাপন কৰিব সকলোখিনি কথাই আজি সদৰি কৰিলে সংবাদ মাধ্যমৰ সন্মুখত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ